খবৰ দিব বিচাৰিছো এবাৰ মুখ্যমন্ত্ৰীৰ মুখত হঠাৎ প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰসংগ এবাৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰসংগত কি কৈছে মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কি ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম এবাৰ অসমীয়া অনাঅসমীয়াক লৈ কেবেটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমতে খামুচি ৰৈ গলে ভাৰতৰ প্ৰধানমন্ত্ৰী সদায় অনাঅসমীয়া হৈ থাকিব বুলি মন্তব্য কৰিছে এবাৰ মুখ্যমন্ত্ৰীৰ মুখত মই যদি নোলাও এইমছৰ চিকিৎসক সদায় অনাঅসমীয়া হৈ থাকিব মই যদি নোলাও আৰ্মি চিফজন সদায় অনাঅসমীয়া হৈ ৰব এয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে কেৱল ইমানেই নহয় মই যদি নোলাও ইছৰোৰ বিজ্ঞানীজন সদায় অনাঅসমীয়া লোকে হৈ থাকিব প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰসংগৰ লগতে এইকেইটা মন্তব্য কৰিছে কেতিয়া আমি খামুচি ধৰিম নে এতিয়া আমি খামুচি ধৰিম নে বিশ্বজয় কৰিম সে আমাৰ ওপৰত নিৰ্ভৰ কৰিব অসমীয়া বিশ্বজয় কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আমি হিপা খামুচি ধৰি থাকিলে হদিয়াৰ পৰা ধুবুৰীতে সীমা হৈ ৰব আৰু যদি আমি নেতৃত্ব দিব পাৰো তেনেহলে আমাৰ অসম সুৰক্ষিত আমি নেতৃত্ব দিয়াৰ কথা কৈছে প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰসংগ উত্থাপিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীত নৱপ্ৰজন্মক উৎসাহী কৰি মুখ্যমন্ত্ৰীয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে অসমীয়াক লৈও মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে কেৱল ইমানেই নহয় অসমতে খামুচি ৰৈ গলে ভাৰতৰ প্ৰধানমন্ত্ৰী অনাঅসমীয়া হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এক্সক্লুসিভ মন্তব্য আহিছে এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম আৰু নিজৰ ল'ৰা ছোৱালীবোৰ শ্বপিং মই কোৱা নহয় আমি অসমীয়াই বিশ্ব বিজয় কৰিব লাগিব খামুচি ধৰিলে তোমাৰ হদিয়াৰ পৰা ধুবুৰীতে থাকি গলো না খামুচি থাকা মানে কি ইয়াতে খামুচি ধৰিলো ফিক্স ডিপোজিট হৈ গলো কুইক ফেস আঠা লগাই দিলো ইয়াৰ পৰা নোলাও আৰু যদি মই ইয়াৰ পৰা নোলাও ভাৰতৰ প্ৰধানমন্ত্ৰীটো সদায় অসমীয়া হৈ থাকিব মই যদি নোলাও এইমছৰ ডাক্তৰ বিলাকটো সদায় অসমীয়া হৈ থাকিব মই যদি ইয়াৰ পৰা নোলাও ইণ্ডিয়াৰ আৰ্মি চিফজনটো সদায় অসমীয়া হৈ থাকিব মই যদি ইয়াৰ পৰা নোলাও ইছৰো চন্দ্ৰযান উৰুৱা বিজ্ঞানীজন সদায়তো অসমীয়া হৈ থাকিব এতিয়া আপোনালোকে মোক কওক যে আমি খামুচি ধৰিম নে আমি বিশ্ব বিজয় কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছিল যে অসমীয়া মানুহ বিশ্বৰ বৰ সভালৈ যায় আৰু জ্যোতিপ্ৰসাদ আগৰৱালাই জানিছিল যে অসমীয়া ভাষা অকল পঢ়ি আমি বিশ্বৰ বৰ সভাত যাব নোৱাৰো টেকনলজিক বাদ দি আমি বিশ্বৰ বৰ সভাত যাব নোৱাৰো এজন মানুহে দাক্ষিণাত্যৰ মানুহ এজনে ধুতিৰ বাদে একো নিপিন্ধে অসমীয়া মানুহ এজনে ডিঙিত গামোচা লয় মোৰ জাতীয় অভিমানৰ প্ৰতীক কিন্তু বিজ্ঞান প্ৰযুক্তি শিকাত মোৰ জাতীয় অভিমানে ক'ত বাধাৰ সৃষ্টি কৰে these are not contradictory ইয়াৰ লগত তাৰ কন্ট্ৰাডিকশন মই যদি আজি দিল্লীত যাওঁ আৰু খুব ধুনীয়াকৈ হিন্দীত যদি ইংৰাজীত যদি মই পাৰ্লিমেণ্টত ভাষণ দিওঁ আৰু লগত যদি মই 10 মিনিট অসমীয়াটো কথা কওঁ কি অসমৰ গৌৰৱ বৃদ্ধি কৰিব নে অসমৰ গৌৰৱ কমাই দিব আমাৰ ইয়াত এছাম ব্যক্তি আছে যে খামুচি ধৰি থাকে আৰু বেছি খামুচুতে কেকুৰাৰ দৰে কাজিয়া পেছালো লাগিব ইটোৱে সিটো উঠিলে নামাই দিয়ে খামুচিয়ে থাকিব লাগিব যিহেতু সেইকাৰণে মোৰ মাই প্ৰেছক্ৰিপশ্যন ইজ খামুচি ধৰিব নালাগে অসম সুৰক্ষিত আমি অসমীয়া ভাষাত কবিতাও লিখিম আৰু হিন্দীত আমি উত্তৰ প্ৰদেশৰ মানুহ এজনৰ লগত কথাও পাতিম কৰ্ণাটকৰ মানুহ এজনৰ লগত ইংৰাজীত কথাও পাতিম where is the problem আমাৰ মানুহৰ আমাৰ এসা মানুহ আছে যেন ইংৰাজী নিশিকাব আৰু নিজৰ ল'ৰা ছোৱালীবোৰ সব ইংৰাজী স্কুলত Our society lives in a denial mode. যিজন মানুহে আটাইতকৈ অসমীয়া ভাষাৰ ওপৰত পেপাৰত আৰ্টিকল লিখে টিভি টক শ্বত যায় তেওঁ ল'ৰা ছোৱালীজনে নিৰ্ঘাত ধৰি ল'ব যে ইংৰাজী স্কুলত পঢ়ে কোনো এটা আমাৰ অসমত সংগঠন নাই কোনো এজন অসমত এনেকুৱা বুদ্ধিজীৱী নাই
যাৰ ল'ৰা ছোৱালী নহলেও নাতি পুতি ইংৰাজী স্কুলত নপঢ়ে কিন্তু সমাজত কি কব যে নহয় আমি অসমীয়া ভাষাটো খামুচি ধৰিব লাগিব তে মই কওঁ নহয় আমি অসমীয়াই বিশ্ব বিজয় কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছিলে মুখ্যমন্ত্ৰীৰ মন্তব্য শুনোৱাৰ চেষ্টা কৰিলো স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী নৱপ্ৰজন্মক উৎসাহিত কৰি মুখ্যমন্ত্ৰীয়ে এইদৰে কেইবাটাও মন্তব্য কৰা পৰিলক্ষিত হৈছে অসমীয়া অনা অসমীয়াক লৈও কেইবাটাও ডাঙৰ মন্তব্য কৰিছে ধাৰাবাহিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল ইমানেই নহয় মুখ্যমন্ত্ৰীৰ মুখত আজি শুনিবলৈ পোৱা গ'ল প্ৰধানমন্ত্ৰী হোৱাৰ প্ৰসংগ মই সদায় অসমতে থাকোঁ অনা অসমীয়া তেন্তে প্ৰধানমন্ত্ৰী হৈ থাকিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল ইমানেই নহয় মই যদি নোলাও আৰ্মি চিফজনো সদায় অনা অসমীয়া হৈ ৰৈ থাকিব মই যদি নোলাও ইছৰোৰ বিজ্ঞানীজনো সদায় অনা অসমীয়া লোকেই হ'ব এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া অনা অসমীয়াক লৈ হঠাৎ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি ইতিমধ্যে উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কেইবাটাও ডাঙৰ মন্তব্য কৰা হৈছে এবাৰ হঠাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ মন্তব্য কৰা পৰিলক্ষিত হৈছে যদি আমি নেতৃত্ব দিব পাৰোঁ তেনেহ'লে আমাৰ অসম সুৰক্ষিত এয়া মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কোৱা হৈছে কি কৈছিল মুখ্যমন্ত্ৰীয়ে পুনৰবাৰ সেই বিশেষ মন্তব্যটো শুনোৱাৰ চেষ্টা কৰিম মই কওঁ নহয় আমি অসমীয়াই বিশ্ব বিজয় কৰিব লাগিব খামুচি ধৰিলেতো মই শদিয়াৰ পৰা ধুবুৰীতে থাকি গলো না খামুচি থাকা মানে কি ইয়াতে খামুচি ধৰিলো ফিক্স ডিপজিট হৈ গলো কুইক ফেস আঠা লগাই দিলো ইয়াৰ পৰা নোলাও আৰু যদি মই ইয়াৰ পৰা নোলাও ভাৰতৰ প্ৰধানমন্ত্ৰীটো সদায় নন অসমীয়া হৈ থাকিব মই যদি নোলাও এইমছৰ ডাক্তৰ বিলাকতো সদায় নন অসমীয়া হৈ থাকিব মই যদি ইয়াৰ পৰা নোলাও ইণ্ডিয়াৰ আৰ্মি চিফজনটো সদায় নন অসমীয়া হৈ থাকিব মই যদি ইয়াৰ পৰা নোলাও ইছৰো চন্দ্ৰযান উৰুৱা বিজ্ঞানীজন সদায়তো নন অসমীয়া হৈ থাকিব এতিয়া আপোনালোকে মোক কওক যে আমি খামুচি ধৰিম নে আমি বিশ্ব বিজয় কৰিম জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছিল যে অসমীয়া মানুহ বিশ্বৰ বৰ সভালৈ যাব জ্যোতিপ্ৰসাদ আগৰৱালাই জানিছিল যে অসমীয়া ভাষা অকল পঢ়ি আমি বিশ্বৰ বৰ সভাত যাব নোৱাৰো টেকনলজিক বাদ দি আমি বিশ্বৰ বৰ সভাত যাব নোৱাৰো এজন মানুহে দাক্ষিণাত্যৰ মানুহ এজনে ধুতিৰ বাদে একো নিপিন্ধে অসমীয়া মানুহ এজনে ডিঙিত গামোচা লয় মোৰ জাতীয় অভিমানৰ প্ৰতীক কিন্তু বিজ্ঞান প্ৰযুক্তি শিকাত মোৰ জাতীয় অভিমানে ক'ত বাধাৰ সৃষ্টি কৰে these are not contradictory ইয়াৰ লগত তাৰ কন্ট্ৰাডিকশন মই যদি আজি দিল্লীত যাওঁ আৰু খুব ধুনীয়াকৈ হিন্দীত যদি ইংৰাজীত যদি মই পাৰ্লিমেণ্টত ভাষণ দিওঁ আৰু লগত যদি মই 10 মিনিট অসমীয়াটো কথা কওঁ কি অসমৰ গৌৰৱ বৃদ্ধি কৰিব নে অসমৰ গৌৰৱ কমাই দিব আমাৰ ইয়াত এছাম ব্যক্তি আছে যে খামুচি ধৰি থাকে আৰু বেছি খামুচুতে কেকুৰাৰ দৰে কাজিয়া পেছালো লাগিব ইটোৱে সিটো উঠিলে নামাই দিয়ে খামুচিয়ে থাকিব লাগিব যিহেতু সেইকাৰণে মোৰ মাই প্ৰেছক্ৰিপশ্যন ইজ খামুচি ধৰিব নালাগে অসম সুৰক্ষিত আমি অসমীয়া ভাষাত কবিতাও লিখিম আৰু হিন্দীত আমি উত্তৰ প্ৰদেশৰ মানুহ এজনৰ লগত কথাও পাতিম কৰ্ণাটকৰ মানুহ এজনৰ লগত ইংৰাজীত কথাও পাতিম where is the problem আমাৰ মানুহৰ আমাৰ এসা মানুহ আছে যেন ইংৰাজী নিশিকাব আৰু নিজৰ ল'ৰা ছোৱালীবোৰ সব ইংৰাজী স্কুলত our society lives in a denial mode যিজন মানুহে আটাইতকৈ অসমীয়া ভাষাৰ ওপৰত পেপাৰত আৰ্টিকল লিখে টিভি টক শ্ব'ত যায় তেওঁ ল'ৰা ছোৱালীজনে নিৰ্ঘাত ধৰি ল'ব যে ইংৰাজী স্কুলত পঢ়ে কোনো এটা আমাৰ অসমত সংগঠন নাই কোনো এজন অসমত এনেকুৱা বুদ্ধিজীৱী নাই যাৰ ল'ৰা ছোৱালী নহলেও নাতি পুতি ইংৰাজী স্কুলত নপঢ়ে
কিন্তু সমাজত কি ক'ব যে নহয় আমি অসমীয়া ভাষাটো খামুচি ধৰিব লাগিব।